নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে সৌভাগ্য আনিবলৈ আৰু কামৰ বাধা দূৰ কৰিবৰ বাবে আজি দুটামান বিশেষ সহজ উপায় আপোনালোকক জনাবলৈ লৈছো। প্ৰথমতে কামৰ বাধা দূৰ কৰিবৰ বাবে বুধবাৰে গোটা মগু দান কৰিব। যদি পাৰে 11টা বুধবাৰে দান কৰিব আৰু দেখিব কিদৰে আপোনাৰ কামৰ বাধাবোৰ দূৰ হ'বলৈ ধৰিছে। দ্বিতীয়তে সৌভাগ্য আৰু কামৰ বাধা দূৰ কৰিবৰ বাবে বুধবাৰে ৰাতি বুটৰ দালি তিয়াই ৰাখিব আৰু বৃহস্পতিবাৰে সেইখিনি গৰুক খুৱাই দিব। এইদৰে যদি পাৰে 11টা বৃহস্পতিবাৰে কৰি চাব কিদৰে আপোনাৰ জীৱনৰ পৰা সকলো ধৰণৰ বাধা দূৰ হ'ব আৰু সৌভাগ্য আহিব। তৃতীয়তে সোণৰ গহনা সদায় ৰঙা কাপোৰেদি মেৰিয়াই ৰাখিব আৰু সোণৰ গহনাৰ লগত অন্য কিনা জুৱেলাৰী লোহাৰ বস্তু নাৰাখিব আৰু এইদৰে আপুনি কৰিলে দেখা পাব যে কিদৰে আপোনাৰ জীৱনলৈও সৌভাগ্য আহিবলৈ আৰম্ভ কৰিছে, যিহেতু মংগল আৰু বৃহস্পতি শক্তিশালী হৈ পৰে এইদৰে ৰঙা কাপোৰেদি ৰাখিলে। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।